সদৰে এইবিলেও আমি ডেকাপাৰা ৰাভজনতে সমৰে তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী মা বিঘুগৰী পূজা আমি আয়োজন কৰিছোঁ। আজি আমাৰ শেষৰটো দিন অৰ্থাৎ 29 মাৰ্চ শনিবাৰ। আমি পুৱাৰ ভাগত দেৱীৰ ওচৰত বিভিন্ন ভক্তসকলৰ দ্বাৰা নৈবেদ্য আমি দেৱীৰ ওচৰত স্থাপন কৰা হয় আৰু এই কাৰ্যসূচীৰ পিছতে আমাৰ আজি সমাজখনৰ তিনিখন ৰাইজক আমি অতীজৰ দিনৰ পৰা তেওঁলোকক আমি আমন্ত্ৰণ জনাইছিলোঁ। আমাৰ প্ৰথম ৰাইজখন হ'ল শ্ৰী শ্ৰী ৰামচন্দ্ৰ গোসাঁই আশ্ৰিত মাছপৰা আৰু গৰবুৰী ৰাজগৈৰ, আৰু দ্বিতীয়তে হ'ল শ্ৰী শ্ৰী ৰামচন্দ্ৰ গোসাঁই আশ্ৰিত সোণালীপাৰা ৰাজগৈৰ, আৰু তৃতীয় ৰাইজখন হ'ল আমাৰ শ্ৰী শ্ৰী মা মনসা ৰাজগৈৰ বামুণী গাঁও। আমাৰ কিছু সময়ৰ পিছতে আমাৰ তেওঁলোকক আমি মূল তৰণৰ পৰা আদৰি আনিম। এই আদৰি আনি তেওঁলোকৰ নিজ নিজ আসনত বহুৱাই আমি তেওঁলোকক আমাৰ সমিতিৰ তৰফৰ পৰা তেওঁলোকক সুন্দৰভাৱে সম্ভাষণ জনোৱা হ'ব, আৰু সেই সম্ভাষণ জনোৱাৰ পিছতেই আমি তেওঁলোকক অভ্যৰ্থনা কৰা হ'ব। এই অভ্যৰ্থনাৰ পিছতে আমাৰ কিছু মুহূৰ্তৰ পিছতে আমাৰ সমজুৱা থান সেৱা বুলি আমি কৰা হয়। আমি সমজুৱাভাৱে আমি মা বিঘুগৰীক আমি সেৱা অৰ্চনা কৰোঁ। ইয়াৰ পিছতে আমাৰ যি কাৰ্যসূচী আমাৰ দিনজোৰা শেষ হৈ গৈছে, শেষ হৈ যাব। তাৰপিছতে আমাৰ প্ৰতিমা বিসৰ্জন আছে শেষত, সৰু শেষত প্ৰতিমা বিসৰ্জন দিয়াৰ পিছত আমাৰ পূজাখন আজি সমাপ্ত হ'ব। সম্পৰ্কে এইখিনিয়ে আজিৰ। আচ্ছা, আমাৰ 98 সংখ্যক ডেকাপাৰা জনজাতি ৰাভা সমাজত আজি তিনিদিনীয়া কাৰ্যসূচীৰে এই পূজা চলি আছে, আৰু আজি বৰ্তমান পূজাৰ মানে শেষ নিশা, আৰু শেষ নিশাত আমি আমাৰ মানে আতিপূৰ্বৰ পৰা চলি অহা আমি তিনিখন গাঁৱক আমি নিমন্ত্ৰণ কৰি আনো, আৰু সেই তিনিখন গাঁও হ'ল আমাৰ শ্ৰী শ্ৰী ৰামচন্দ্ৰ গোসাঁই মাছপৰা গৰবুৰী গায়ৰক, আৰু দ্বিতীয়খন হ'ল সোণালীপাৰা বুঢ়া গোসাঁই আশ্ৰিত সোণালীপাৰা গয়াৰক, আৰু তৃতীয়খন হ'ল শ্ৰী শ্ৰী মা মনসা দেৱী গয়াৰক বামুণী গাঁও। আৰু তেওঁলোকক আমি প্ৰত্যেক বছৰে নহয়, আতিপূৰ্বৰ পৰা আমি মোটামুটি আমি তেওঁলোকক আমি নিমন্ত্ৰণ কৰি আনি আছোঁ। আজি তেওঁলোকেও আহিব, আৰু তেওঁলোকক আমি সুন্দৰভাৱে মানে শুশ্ৰূষা কৰোঁ, আৰু তেওঁলোকক মানে যিখিনি মানে খোৱা ধোৱা ব্যৱস্থা আমি সেই শান্তি মানে তেনেকুৱা ধৰণে ভাল ধৰণে হেৰি কৰোঁ, মানে শুশ্ৰূষা কৰোঁ। আৰু এই পূজাত ভক্ত সমাগম কেনেকুৱা? একদম এই পূজাত আমাৰ ভক্তপ্ৰাণ একদম মানে লাঙি নিচিঙা এনেকুৱা একদম সমূহ মানে ভক্তপ্ৰাণ ৰাইজৰ একদম পুৱাৰ পৰা একদম মানে যথেষ্ট সমাগম আৰু